ষ্টাৰ চিকিউৰিটি চাৰ্ভিচৰ কৰ্মকৰ্তা লগতে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তি নিউজ চৰকাৰীকাৰী উৎপল ডাঙৰীয়াদেৱ, যোৰহাটৰ সমাজসেৱক উদয় ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত আছে। আজি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ বিভিন্ন প্ৰান্তত আজি যি কাৰ্যসূচী হাতত লৈছে ষ্টাৰ চিকিউৰিটি চাৰ্ভিচে আমি সমূহ কৰ্মকৰ্তা একগোট হৈ আমিও এই কাৰ্যসূচী উদযাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। প্ৰথমে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হ'ব। এই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত আমাৰ ষ্টাৰ চিকিউৰিটি চাৰ্ভিচৰ পৰিচালক শ্ৰী চন্দন বৰদলৈ ডাঙৰীয়াদেৱ আৰু সমাজসেৱক শ্ৰী উদয় ডাঙৰীয়াক বন্তি প্ৰজ্বলনৰ ওচৰত আগবাঢ়ি যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কৰিছে ষ্টাৰ চিকিউৰিটি চাৰ্ভিচৰ পৰিচালক চন্দন বৰদলৈ ডাঙৰীয়াদেৱে, সহযোগ কৰিছে বিশিষ্ট সমাজসেৱক উদয় ডাঙৰীয়াদেৱ। ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ ষ্টাৰ চিকিউৰিটি চাৰ্ভিচৰ সহকৰ্মী বিশ্ব শইকীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ উৎপল ডাঙৰীয়াদেৱক। ইয়াৰ পাছতে উদয় ডাঙৰীয়াদেৱক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে বাবুল বৰদলৈ ডাঙৰীয়াক মই ইয়াৰ পাছতে মই মাইক্ৰফোন চন্দন বৰদলৈ ডাঙৰীয়াক মই পাছৰ কাৰ্যসূচী আগবঢ়াৰ কাৰণে মই অনুৰোধ কৰোঁ। আজি এই প্ৰকল্পৰ উপলক্ষে মই শুভকামনাত আছিলোঁ। ইতিমধ্যে আমাৰ সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল। ইয়াৰ পিছতে আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। এই কাৰ্যসূচী ভাগৰ পতাকা উত্তোলনৰ কাৰণে মই নিউজ নাও 24/7 চেনেলৰ স্বত্বাধিকাৰী তথা সমাজসেৱক উৎপল দাসদেৱক আগবাঢ়ি যাবলৈ অনুৰোধ কৰিলোঁ। লগতে আমাৰ ষ্টাৰ চিকিউৰিটি চাৰ্ভিচৰ স্বত্বাধিকাৰী কামত দেৱক আগবাঢ়ি যাবলৈ মই অনুৰোধ কৰিলোঁ। ইতিমধ্যে আমাৰ কাম সমাপ্তি হৈছে। লগতে আমি সকলোৱে সমবেত হৈ এটি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব লাগিব। Jaya Gata
বিধাতা জয় হে জয় হে জয় হে জয় জয় বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম নিউজ নাওৰ সত্ৰাধিকাৰী উৎপল দাস ডাঙৰীয়া গণতন্ত্ৰ দিৱসৰ যি কাৰ্যসূচী আমি হাতত ল'লোঁ তাৰ দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি গণৰাজ্য দিৱসৰ এই পবিত্ৰখনত উপস্থিত শ্ৰদ্ধাৰ খাউণ্ড ডাঙৰীয়া, ষ্টাৰ ছিকিউৰিটি চাৰ্ভিচৰ প্ৰতিজন সদস্য তথা আজি পবিত্ৰ ক্ষণত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিগণ, গণৰাজ্য দিৱসৰ আজি পবিত্ৰ দিনটি মই ষ্টাৰ ছিকিউৰিটি চাৰ্ভিচৰ যি বিশেষ অনুষ্ঠান আয়োজন কৰিছিলে তাত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু মই আশা ৰাখিছোঁ ষ্টাৰ ছিকিউৰিটি চাৰ্ভিচে প্ৰতি বছৰে যিধৰণে এই গণৰাজ্য দিৱসটি পালন কৰে, লগতে স্বাধীনতা দিৱস পালন কৰে, আগলৈও তেওঁলোকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি যাব বুলি মই আশা প্ৰকাশ কৰিছোঁ। যিহেতু ষ্টাৰ ছিকিউৰিটি চাৰ্ভিচ বৰ্তমান এটি বিশেষ অনুষ্ঠানলৈ পৰিণত হৈছে, তেখেতসকলে কেৱল এটি বিশেষ কৰ্মৰ লগত জড়িত নহয়, সমাজৰ বিভিন্ন সামাজিক কাম কৰি গৈছে। তেখেতসকলে বৃক্ষৰোপণ তথা পাৰ হৈ যোৱা দিনবোৰত বিভিন্নজন ব্যক্তিৰ কাষলৈ গৈ এই ব্যক্তিসকলক সদায় উৎসাহমূলক পানী বিতৰণ কৰিছে আৰু আমি দেখিছিলোঁ কোভিডকালীন সময়তো তেখেতসকলে বিভিন্নজন ব্যক্তিৰ কাষলৈ গৈ সহায় আগবঢ়াইছিলে। গতিকে তেখেতসকলে এনে মহান কামবিলাক কৰি যাওক। পুনৰ আজি গণৰাজ্য দিৱসৰ এই উপলক্ষত মই ষ্টাৰ ছিকিউৰিটি চাৰ্ভিচ তথা আজি এই অনুষ্ঠানটিত উপস্থিত প্ৰতিজন শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিলৈ মই শুভেচ্ছা জ্ঞাপন কৰি মই চমু বক্তব্য সামৰণি মাৰিছোঁ। भारत माता की जय, भारत माता की जय, भारत माता की जय। নিউজ নাও 24/7 স্বত্বাধিকাৰী সমাজ সেৱক উৎপল দাস ডাঙৰীয়া এবং মই আজি এই গণতন্ত্ৰ দিৱসৰ দিনটোত আহি আমাক এখন্তেক দেখা দিয়াৰ কাৰণে তেখেতক আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ এই দুই এষাৰ বক্তব্য ৰখাৰ ক্ষেত্ৰত আমাৰ ষ্টাৰ ছিকিউৰিটি চাৰ্ভিচৰ স্বত্বাধিকাৰী শ্ৰীযুত মাখন খাউণ্ডদেৱক আগবাঢ়িবলৈ মই অনুৰোধ জনালোঁ। ষ্টাৰ ছিকিউৰিটি চাৰ্ভিচৰ সমূহ কৰ্মীবৃন্দ, উপস্থিত বিশিষ্ট ব্যক্তি, সমাজ সাংবাদিক উৎপল দাস ডাঙৰীয়াদেৱ, বিশিষ্ট ব্যক্তি চলাধৰাৰ খাউণ্ড ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত থাকি আমাৰ যি কাৰ্যসূচী আজি হাতত লৈছিলোঁ, সেই কাৰ্যসূচী তেখেতসকলে যি সহযোগিতা আগবঢ়ালে সকলো লোক আমাৰ ফালৰ পৰা আন্তৰিক মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আপোনালোকে নিশ্চয় জানে যে 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল। ভাৰত স্বাধীন হোৱাৰ পাছতে 1950 চনৰ 26 জানুৱাৰী দিনটোতে আমাৰ সংবিধান গৃহীত হৈছিল। সেই উদ্দেশ্যে আজি তাৰিখটোত 26 জানুৱাৰী তাৰিখটোতে গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে ভাৰতবাসীয়ে উদযাপন কৰি আহিছে। সেয়েহে আমিও আমাৰ এই অনুষ্ঠানভাগ 2009 চনতে আমি হাতত লৈছিলোঁ। 2009 চনৰ পৰা
এই 26 জানুৱাৰী বা 15 আগষ্ট কাৰ্যসূচীভাগ আমি সৰুকৈ হ'লেও উদযাপন কৰি আহিছোঁ। আজি 2024 চনৰ আজি শুভ ক্ষণ শুভৰ দিনটোত সকলোৱে আপোনালোকে সহযোগিতা আগবঢ়ালে ভাল লাগিছে। আজি শুভ ক্ষণতে আমি 26 জানুৱাৰী দিনটোত যি ধৰণে কাৰ্যসূচী হাতত ল'ব লাগিছিল সেই ধৰণৰ কৰা নাই। অনাগত দিনত যাতে এই দিনবিলাকত আমি ৰাইজৰ হকে এই অনুষ্ঠানভাগৰ লগত জড়িত থাকি বিভিন্ন ধৰণৰ ভাল কাম কৰি সমাজৰ হকে এটা কাম কৰি যাব পাৰোঁ তাৰ ভগৱানে আমাক শক্তি দিয়ক আৰু আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতা কামনা কৰিলোঁ। ধন্যবাদ। জয় হিন্দ। তেখেতক মই মোৰ ফালৰ পৰা আজি গণতন্ত্ৰ দিৱসৰ দিনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ ষ্টাৰ চিকিউৰিটি ছাৰ্ভিচৰ কৰ্মকৰ্তা এটি অনুৰোধ কৰিছোঁ আপোনালোকে আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে দুই এষাৰ ক'বলৈ যদি ইচ্ছা কৰে আগবাঢ়ি আহিব পাৰে। Hello. অংশগ্ৰহণ কৰিছে আৰু আমাৰ প্ৰত্যেক বছৰে 26 জানুৱাৰী পালন কৰা হয় আৰু সকলোৱে মিলি আমি সংকল্প ল'ম বুলি নতুন কিছুমান প্ৰকল্প পৰিকল্পনা কৰা হৈছে। আমাৰ ৰাষ্ট্ৰপতিৰ সকলো সদস্য লোকসকলকে এই দিনতে শুভেচ্ছা আৰু লগ জনালোঁ আৰু ধন্যবাদ। চিকিউৰিটি ছাৰ্ভিচৰ ষ্টাফ শ্ৰী দিলীপ দাস ডাঙৰীয়াদেৱে গণতন্ত্ৰ দিৱসৰ উপলক্ষে একাষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ কৰিলোঁ। আজি গণৰাজ্য দিৱসৰ উপলক্ষে আৰু 26 জানুৱাৰীৰ উপলক্ষে মই ভাৰতবৰ্ষৰ সকলোকে সকলো দেশৰ সকলো ৰাজ্যৰ সকলো আমাৰ ভাৰতবৰ্ষৰ উজ্জ্বল কামনা কৰিলোঁ আৰু লগতে বিশেষকৈ আমাৰ অসমৰ উজ্জ্বল কামনা কৰিলোঁ। ভৱিষ্যতে এনেকেই যাতে চিৰজীৱন চলি থাকক ৰাইজৰ মাজত সমাজৰ মাজত আৰু আমাৰ ষ্টাৰ চিকিউৰিটি উজ্জ্বল হওক, ভৱিষ্যত উজ্জ্বল হওক আৰু যোৰহাটবাসীও উজ্জ্বল হওক। আমাৰ এপাৰ্টমেণ্টটো আমাৰ ষ্টাৰ চিকিউৰিটিটো ভৱিষ্যতে এনেকৈ আমি অনুষ্ঠান সামৰণি মাৰিম। অনুষ্ঠান সামৰণি মৰাৰ আগতে আমাৰ ষ্টাৰ চিকিউৰিটি ছাৰ্ভিচৰ পৰিচালক চন্দন বৰদলৈ দুআষাৰ কৰি পেলাই আমাৰ অনুষ্ঠান সামৰণি কৰিবৰ কাৰণে মন জনাম। আজি এই গণৰাজ্য দিৱস 26 জানুৱাৰী ৰিপাব্লিক ডে সমগ্ৰ ভাৰতবাসীয়ে আজি দিনটো পতাকাৰ তলত সন্মান জনাইছে আৰু সন্মান জনাই আহিছে আৰু সন্মান জনাই ভাৰতৰ ইতিহাসত ভাৰতৰ ইতিহাসত আমি গত ব্ৰিটিছৰ শাসনৰ পৰা কেনেকৈ আমাৰ ভাৰতবৰ্ষ মুক্ত হৈছে। ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰু ইয়াত উঠি পৰি নামিছিল আৰু লাহোৰৰ ৰবি নদীৰ পাৰত 1946 চনত তেওঁ ৰবি নদীৰ পাৰত আজিৰ দিনটোৰ এই পতাকাখন উত্তোলন কৰিবলৈ সক্ষম হৈছিল। তেতিয়া আমাৰ ভাৰত স্বাধীন হৈ আছিল, ব্ৰিটিছৰ কবলত পৰি আছিল। সেই মুহূৰ্তত জৱাহৰলাল নেহৰুৱে জনপ্ৰতি চেষ্টা কৰি গাঁৱে ভূঞে নগৰে চহৰে সকলোতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ ভাৰতবৰ্ষক ৰক্ষা কৰিবলৈ তেওঁ আগবাঢ়ি গৈছিল। সেই লক্ষ্য আমি আগত ৰাখি আজি আমি প্ৰতিটো বছৰৰ 26 জানুৱাৰী দিনটো সকলোৱে পালন কৰি আহিছোঁ
আমাৰ মনত আছে ল'ৰালি স্কুলৰ ছাত্ৰ অৱস্থাত থাকোঁতে স্কুললৈ গৈছিলোঁ আৰু সেই দিনটোত আমি এই তিৰংগা পতাকাখন উত্তোলন কৰিছিলোঁ। হয়তো আমি নাজানিছিলোঁ যে তিৰংগা পতাকাখন কিয় উত্তোলন কৰিব লাগে আৰু কেলৈ উত্তোলন কৰা হয়, কিন্তু আজি সেইখিনি আমি জানি বুজি লৈ আমি বুজি পাইছোঁ সমগ্ৰ ভাৰতবাসী এই ক্ষেত্ৰত আগবাঢ়ি আহি 26 জানুৱাৰী দিনটোত সকলো সমবেত হৈ এই ৰাষ্ট্ৰীয় পতাকাখনৰ সন্মান জনাই আহিছে। সেয়ে আজি আমি এই ষ্টাৰ চিকিউৰিটি চাৰ্ভিচ চোলাঘাট অৱস্থিত সকলো আমাৰ ষ্টাফ কৰ্মকৰ্তাসকল আৰু বিষয়ববীয়াসকল যিহেতুকে আমাৰ লগত আজি 2009 চনৰ পৰা আমি এই 26 জানুৱাৰী দিনটো পালন কৰি আহিছোঁ। 10টা বছৰে আমি গতানুগতিক কৰি আহিছোঁ, যেনেকৈ পাৰোঁ তেনেকৈ কৰিছোঁ। সেয়ে আমাৰ লগত সহযোগ হিচাপে আমাৰ নিউজ চেনেলৰ স্বত্বাধিকাৰী উৎপল দাস ডাঙৰীয়া আমাৰ লগত প্ৰতিটো বছৰতে আহে, আমাক দেখা দিয়েহি। তেখেতক আজিৰ দিনটোতে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই চোলাঘাট বাসিন্দা লগতে তেখেত সমাজ সেৱক উদয় গঞ্জক আজিৰ দিনটোত মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা আমাৰ ষ্টাৰ চিকিউৰিটি চাৰ্ভিচৰ সমূহ কৰ্মকৰ্তা যেনেকৈ মাতিছোঁ তেনেকৈ হয়তো সময় সুবিধা মিলাব পৰা নাই, তথাপিও আহি আজি আমাৰ লগত সমবেত হৈ যিখিনি আমাক সহায় সহযোগিতা আগবঢ়ালে, সেই সহায় সহযোগিতা প্ৰতি বছৰে আমি এনেকৈ এই পতাকাৰ তলত আমি সন্মান জনাব পাৰোঁ, তাকে মই কামনা কৰি তেখেত সকলো লোকে ধন্যবাদ জ্ঞাপন কৰি লগতে সদাগৰৰ শৰাইৰে আজি এই পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত কৰিলোঁ। ধন্যবাদ।